মুকুট আন এটা বিপদ এবাৰ চেয়াৰমেন আলীৰ সন্মুখত অধিৱেশনৰ সময়তে উপাধ্যক্ষগৰাকীৰ আসনক লৈ অসন্মানজনক মন্তব্য কৰাৰ বাবে হয়তো বিধায়ক পদ খাৰিজ হ'ব পাৰে চেয়াৰমেন আলী আহমেদৰ মুকুট নিশ্চিতভাৱে মাছে ৰাজনৈতিক সংকটে পুনৰ দেখা দিছে বিধায়ক চেয়াৰমেন আলী আহমেদক যে বাগবৰ বিধানসভা সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী আহমেদৰ ইতিপূৰ্বে যি তেওঁৰ বহুবুলকিতাৰ প্ৰভাৱ ইয়াৰ বাবে পূৰ্বেও বিশেষ অধিকাৰ ভংগৰ অভিযোগ উত্থাপন হৈছিল কিন্তু সেই যিসমূহ অভিযোগ উত্থাপন হৈছিল বিশেষকৈ তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰি বাগবৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল পৰৱৰ্তী সময়ত তেওঁৰ কাৰ্যকলাপৰ বাবে নিলম্বিত হৈ আছে সেই দলটোৰ পৰাই এই ধৰণৰ অভিযোগ উত্থাপন হৈছিল কিন্তু পৰৱৰ্তী সময়ত সেই অভিযোগ যে বিশেষ অধিকাৰ সমিতি আছে বিশেষ অধিকাৰ সমিতিয়ে এক প্ৰকাৰ নাকচ কৰিছিল বাবে তেওঁ বিধায়ক পদত বৰ্তমান অধিষ্ঠিত হৈ আছে কিন্তু তাৰ মূলতে আছিল যে তেওঁ যি ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিছিল সেয়া সদনৰ বাহিৰত বুলি বিধানসভাৰ বিশেষ অধিকাৰ সমিতিয়ে ৰায় প্ৰদান কৰিছিল আৰু এই বিষয়টোক লৈ পূৰ্বে উচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছিল আৰু উচ্চ ন্যায়ালয়ৰ মজিয়াৰ পৰা উচ্চ ন্যায়ালয়ে বিশেষ অধিকাৰ সমিতিক এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত তেওঁলোকে ইয়াৰ পৰা তেওঁৰ জবাব বিচাৰিছিল আৰু সেই জবাবৰ উত্তৰতে সেই ধৰণৰ উত্তৰ প্ৰদান কৰিছিল বিশেষ অধিকাৰ সমিতিয়ে কিন্তু এইবাৰ যিহেতু সদনৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে কাৰণ যি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত যেতিয়া অধ্যক্ষৰ আসনত উপাধ্যক্ষ ডাক্তৰ নমল মমিন বহি আছিল এক বিশেষ প্ৰসংগ উত্থাপন কৰিবলৈ গৈ যেতিয়া চেয়াৰমেন আলীক বহিবলৈ নিৰ্দেশ দিছিল তেতিয়াই এই ধৰণৰ এক শব্দ যিটো অসংগঠিত শব্দ হিচাপে বিবেচিত হৈ আহিছে সেই শব্দ উদ্দেশ্য কৰি তেওঁ উল্লেখ কৰিছিল আৰু ইয়াকে লৈ পৰৱৰ্তী সময়ত বিধানসভাৰ বাহিৰতো তেওঁ অধ্যক্ষৰ আসনখনক সমালোচনা কৰা পৰিলক্ষিত হৈছিল কাৰণ পূৰ্বে অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষৰ সময়ছোৱাতে বিভিন্ন ইনচিডেণ্ট সংঘটিত হৈছিল আৰু এই ধৰণৰ বিষয় অৱতাৰণা কৰি তেওঁ সদনৰ বাহিৰতো কিছু সমালোচনা কৰা পৰিলক্ষিত হৈছিল আৰু এই বিষয়টো যেতিয়া অধ্যক্ষৰ দৃষ্টিগোচৰ কৰা হয় তেতিয়াই বিশেষ অধিকাৰ সমিতিক গোচৰ ৰুজু কৰাৰ কাৰণে নিৰ্দেশ দিয়ে আৰু সেই অনুসাৰে আজি এই বিশেষ অধিকাৰ সমিতিয়ে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব যে এক কথাত আজিয়ে যে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত হ'ব এনে নহয় আৰু বিশেষ অধিকাৰ সমিতিয়ে আত্মপক্ষ সমৰ্থন কৰাৰ কাৰণেও বিধায়ক চেয়াৰমেন আলী আহমেদক কিছু সুযোগ প্ৰদান কৰিব তাৰপিছত যদি অত্যন্তযোগ্য কোনো উত্তৰ প্ৰদান কৰিব নোৱাৰে বা তেতিয়াহ'লে হয়তো বহুবুলকি বিধায়ক চেয়াৰমেন আলী আহমেদৰ বিধায়ক পদ খাৰিজ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ যি অসম বিধানসভাৰ কাৰ্য পৰিচালনা সমিতিৰ ৩04 নিয়ম অনুসৰি যি তেওঁৰ যি বক্তব্য দাঙি ধৰিছিল সেই বক্তব্য সদনৰ মজিয়াতে দাঙি ধৰিছিল আৰু এই বিষয়টো অধ্যক্ষৰ যিখন আসন আছে এই আসনখনক চূড়ান্তভাৱে অপমান কৰা পৰিলক্ষিত হৈছে কাৰণ যি নতুন প্ৰজন্মৰ পৰৱৰ্তী সময়ত অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিব যদি এই ক্ষেত্ৰত ইয়াৰ জৰিয়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে অধ্যক্ষৰ যিখন আসনৰ মৰ্যাদা এই মৰ্যাদা লাঘৱ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকি যাব আৰু ইয়াৰ পৰা এটা ভুল বাৰ্তা যোৱাৰ সম্ভাৱনা থাকিব আৰু এনে পৰিপ্ৰেক্ষিততে সদনৰ বাহিৰত নহয় এইবাৰ সদনৰ ভিতৰতে যিহেতু অধ্যক্ষৰ আসনখনক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰিছে বা অসংসদীয় শব্দ ব্যৱহাৰ কৰিছিল বহুবুলকি বিধায়ক চেয়াৰমেন আলী আহমেদে তেনে এক পৰিপ্ৰেক্ষিততে এই আশংকা ঘনীভূত হৈছে অৱশ্যে বিশেষ অধিকাৰ সমিতিয়ে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া জানিবলৈ আমাৰ আজি আমি নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব কাৰণ এইখনেই প্ৰথমখন যি বৈঠক অনুষ্ঠিত হ'ব আৰু এই প্ৰথমখন বৈঠকৰ পিছতো আৰু একাধিক বৈঠক অনুষ্ঠিত হ'ব আৰু গতিকে ইয়াৰ বাবে আমি নিশ্চিতভাৱে শেষ ৰায়দান পৰ্যন্ত অপেক্ষা কৰিবই লাগিব এই মুহূৰ্তত মুকুট ৰয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ